বৰ্ষটো যিটো 49 ইয়াৰ্ছ এইটো বছৰ তিনিখন ভিন্ন ধৰণৰ নাটক লৈ আগবাঢ়িছোঁ। চম্পক শৰ্মা দেৱৰ বনৰীয়া ফুল, অভিজিত ভট্টাচাৰ্য দেৱৰ মই ব্ৰহ্মপুত্ৰ আৰু মৃদুল ষ্ট্ৰিয়া দেৱৰ পিঞ্জৰা, এই তিনিখন নাটক ভিন্ন সোৱাদৰ নাটক। টেষ্ট বেলেগ হ'ব, ষ্টৰি লাইনটো অলপ এক্সেপশ্যনেল ষ্টৰি লাইন কেইটামান ভবা হৈছে, দৰ্শকে কৰি ল'ব বুলি আশা কৰিছোঁ। আৰু কোহিনুৰ বুলি ক'লে এটা সদায় প্ৰশ্ন হয় যে টেকনিকেলি কেনেকুৱা ধৰণৰ হ'ব, টেকনিকেলি এডভান্স হ'বনে নহয়, কাৰণ তেনেকুৱা টেকনিকেলি ড্ৰামা কৰি কোহিনুৰৰ ইতিহাসত বহুত তেনেকুৱা সংযোজন আছে। তেনেকুৱা ধৰণে এইবাৰো তিনিখন নাটকে কম বেছি পৰিমাণে টেকনিকেল কিছুমান কাম থাকিব। তাৰ তথাপিও মানে স্পেচিয়েলি মই ব্ৰহ্মপুত্ৰ যিখন নাটকত অকণমান সচৰাচৰ মোবাইল থিয়েটাৰত নোহোৱা দুই এটা পৰিৱেশ বা তেনেকুৱা টেকনিকৰ এটা প্ৰয়োগ কৰা হ'ব, তাৰ কাম চলি আছে। আৰু মানে কেলকাতাতো তাৰ কাম আৰম্ভ কৰি অলৰেডি হৈছেগৈ। সম্ভৱতঃ অহা বছৰটো সম্ভৱতঃ নহয়, একদম মানে মই ব্ৰহ্মপুত্ৰ নাটকখনত এটা সুকীয়া অলপ মানে এক্সেপশ্যনেল আৰু আগে পিছে নোহোৱা ধৰণৰ তেনেকুৱা এটা টেকনিকৰ প্ৰয়োগ এটা ঘটিব। আমাৰ চিৰিয়েল জগতৰ সকলোৰে পৰিচিত SI প্ৰীতম খাৰগৰীয়া, আচল নামটো প্ৰীতম বৰুৱা, তেখেতক ৰখা হৈছে। আৰু ঋষভ শৰ্মা নামৰ এজন আছে চিৰিয়েল জগতৰে খুব মানে পপুলাৰ চিৰিয়েল জগতৰ ঋষভ শৰ্মা, তেখেতক টীমত ৰখা হৈছে। জেৰিনা বৰুৱা নামৰ এজনী ছোৱালী, ভায়লিনা বৰুৱা, মধুস্মিতা পৰাশৰ, আমাৰ মানে পৰিচিত কৃষ্ণমণি নাথ তেখেত আছে, হেমেন শৰ্মা ডাঙৰীয়া আছে। এনেকৈ মিলি এটা ষ্ট্ৰং টীম এটা বনোৱা হৈছে। আৰু আটাইকেইটাৰে সহযোগিতাত কোহিনুৰৰ অহা বছৰ যি তিনিখন নাটক লৈছোঁ, এটা ভাল গতিৰে ভাল টীম এটাৰে ভাল নাটকৰে ভাল যিখিনি আপোনাৰ মনোৰঞ্জনৰ সমাল আৰু টেকনিকৰ সমাল, এই গোটেই সমাল থকা নাটক তিনিখন লৈ অসমৰ দৰ্শকৰ মাজত যাম। মঞ্চস্থ ডেটটো এতিয়ালৈকে মই ফাইনেল কৰা নাই, যদিও আপোনাৰ 20 পৰা 25 তাৰিখৰ ভিতৰত যিকোনো এটা ভাল দিনত কোহিনুৰত আমি নাট মঞ্চস্থ কৰিম আগষ্টৰ। ৰাইজৰ উদ্দেশ্যি কোৱা কথা কি, কোহিনুৰক যিধৰণে মৰম কৰি আছে আজি 48টা বছৰে, এইবাৰ 49 ইয়াৰ্ছ, অহাটো বছৰ মোৰ সোণালী জয়ন্তী বৰ্ষ, এই গোটেই বস্তুটো কোহিনুৰৰ ওপৰত থকা বিশ্বাসৰ কাৰণে হৈছে। আজি অসমৰ দৰ্শকে যদি কোহিনুৰক বিশ্বাস নকৰিলেহেঁতেন আজি 65টি বছৰ ভৰি দিব পৰা অৱস্থালৈ নাহিলেহেঁতেন। এই অসমৰ দৰ্শকে যিটো বিশ্বাসেৰে কোহিনুৰক বা যিখিনি মৰমেৰে আজিলৈকে আগুৱাই আনিলে, অনাগত দিনত কোহিনুৰক এইখিনি মৰম কৰি থাকক, ভাল নাটক দিম, ভাল মনোৰঞ্জন দিয়াৰ চেষ্টা কৰিম। আৰু এইখিনি অসমৰ দৰ্শকৰ পৰা মোৰ ক'বলগীয়া। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।